বাঘমাৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ সঞ্চালক মণ্ডলীৰ গঠন প্ৰক্ৰিয়া সুকলমে সম্পন্ন। প্ৰাৰ্থীসকলৰ ভিতৰত এম মুছুৰুদ্দিন আহমেদ 10 জন সদস্যৰ সমৰ্থনত সভাপতি পদ অধিষ্ঠিত। ৰফিকুল ইছলামক সঞ্চালক মণ্ডলীৰ উপসভাপতি হিচাপে বাছনি। বাঘমাৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ সঞ্চালক মণ্ডলীৰ নিৰ্বাচন প্ৰক্ৰিয়া যোৱা 29 ডিচেম্বৰত সম্পন্ন হোৱাৰ পিছত দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্তত আজি বিভাগীয় অনুমতি সাপেক্ষে প্ৰথমখন সভা অনুষ্ঠিত হয়। দিনৰ 1 বজাত অনুষ্ঠিত সভাত নৱনিৰ্বাচিত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী 13 জন সদস্য, মহিলাৰ বাবে সংৰক্ষিত আসনত 2 গৰাকী সদস্য, অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষিত আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰা 1 গৰাকী সদস্যকে ধৰি সৰ্বমুঠ 15 গৰাকী সদস্যৰ ভিতৰত এম মুছুৰুদ্দিন আহমেদ, ফইনুদ্দিন, বাজেদ আলী, আয়ুব আলী, হাফিজুৰ ইছলাম, ৰফিকুল ইছলাম, আনোৱাৰ হুছেইন, মুক্তাৰ হুছেইন, আফৰোজা আহমেদ, লতিফা আহমেদকে ধৰি 10 গৰাকীৰ উপস্থিতিত সঞ্চালক মণ্ডলীৰ প্ৰথমখন সভা অনুষ্ঠিত হয়। সভাপতি আৰু উপসভাপতিৰ দৌৰত কোনো প্ৰতিদ্বন্দ্বী নথকাত সভাত উপস্থিত সদস্যৰ ভিতৰত বাহেজ আলীৰ প্ৰস্তাৱ আৰু মুক্তাৰ হুছেইনৰ সমৰ্থনত সৰ্বসন্মতিক্ৰমে এম মুছুৰুদ্দিন আহমেদক সভাপতি আৰু আয়ুব আলীৰ প্ৰস্তাৱ আৰু আফৰোজা আহমেদৰ সমৰ্থনত সৰ্বসন্মতিক্ৰমে ৰফিকুল ইছলামক উপসভাপতি হিচাপে লৈ আগন্তুক 5 বছৰৰ বাছনি কৰা হয়। নৱগঠিত সঞ্চালক মণ্ডলীৰ সভাপতি এম মুছুৰুদ্দিন আহমেদ আগন্তুক দিনত সকলো ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰিছে। হয় 2024-29 ডিচেম্বৰত আমাৰ বাঘমাৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন হৈ যায় আৰু সেই নিৰ্বাচনত আমাৰ বাঘমাৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ অংশীদাৰসকলে বিপুল ভোটত মোক জয় কৰায় আৰু সেই উপলক্ষে আজিৰ তাৰিখত আমাৰ সঞ্চালক মণ্ডলীয়ে মোক বিনা প্ৰতিদ্বন্দ্বীৰে সভাপতি হিচাপে সমৰ্থন জনাই মই সভাপতি হিচাপে তেওঁক গ্ৰহণ কৰিলোঁ। কেনেকুৱা প্ৰক্ৰিয়াত আপোনাৰ কমিটিটো গঠন হ'ল? যিহেতু মোৰ প্ৰতিদ্বন্দ্বী নাছিল সেই হিচাপে আজি সঞ্চালক মণ্ডলীয়ে প্ৰস্তাৱ সমৰ্থনতে মোক সভাপতি হিচাপে উপসভাপতি কোন হৈছে? উপসভাপতি হিচাপে আমাৰ ৰফিকুল ইছলাম, তেখেতক উপসভাপতি হিচাপে আমাৰ সঞ্চালক মণ্ডলীয়ে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছে। দুখীয়া শ্ৰেণীৰ ৰাইজৰ বহুত আশা আপোনাক লৈ, আপোনাক অধিক ভোটত বিজয়ী কৰিছিল, তাৰপিছতো আজি সভাপতি হ'ল। ৰাইজৰ ফুলফিল চাউলখিনি পোৱাৰ বাবে আপুনি কি ভাবিছে? মই এটা চেষ্টা কৰিম, আগতো কৰিছিলোঁ, যিহেতু মই এবাৰ 4 নম্বৰ ইলেকশ্যন মোৰ হ'ল। যিহেতু আমাৰ অসমত যিমান সমবায় আছে তাৰ মাজতো আমাৰ এখন বেকৱাৰ্ড এৰিয়া, আমাৰ বেকৱাৰ্ড এৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিহেতু আমাৰ ইয়াত দুখীয়া মানুহ বেছি, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সঞ্চালক মণ্ডলীয়ে ৰাইজৰ লগত আলোচনা কৰি যেনেকৈ পাৰোঁ এই সমবায়খন আগুৱাই লৈ যাম আৰু যাতে হিতাধিকাৰীসকলে শান্তিৰে মালখিনি পায় তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। ঠিকে আছে। আমাৰ যোৱা 29 তাৰিখে 29 ডিচেম্বৰ আমাৰ বাঘমাৰা চৰ সমবায় সমিতি লিমিটেডৰ সঞ্চালক মণ্ডলী নিৰ্বাচন হৈছিল। খুব সম্পূৰ্ণ নিৰ্বাচন হৈছিল। অংশীদাৰৰ ভিতৰত 3449জন সদস্য অংশীদাৰে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত কৰিছে, ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু যোৱা 31 ডিচেম্বৰ তাৰিখে আমাৰ সমবায় বিধিমতে আমাৰ গণনা কাম আৰম্ভ কৰিছিলোঁ। তাতে আমি 15জন সদস্যা, 12জন অসংৰক্ষিত সদস্য, 2জনী মহিলা সদস্যা আৰু এজনী আপোনাৰ অনুসূচিত জাতি জনজাতিৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আজি ইংৰাজী 11 তাৰিখে তেওঁলোকৰ মণ্ডলীৰ প্ৰথম বৈঠক হৈছে। ইয়াতে এটা মাত্ৰ কাৰ্যসূচী আছিলে সভাপতি সমিতিখনৰ আগন্তুক 5 বছৰৰ কাৰণে সভাপতি আৰু উপসভাপতি নিৰ্বাচন। আৰু আমাৰ যিহেতু তেওঁলোকৰ প্ৰতিদ্বন্দ্বী কোনো নাছিল, সভাপতি হিচাপে অহা 5 বছৰৰ কাৰণে এম মুছুৰুদ্দিনৰ নামটো সৰ্বসন্মতিভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰে, সকলোৱে সমৰ্থন কৰি হাতচাপিৰে সমৰ্থন জনায়। আৰু উপসভাপতি হিচাপে ৰফিকুল ইছলামৰ নামটো এজন সঞ্চালক মণ্ডলীয়ে নৱনিৰ্বাচিত সঞ্চালক মণ্ডলীয়ে প্ৰস্তাৱ কৰে আৰু এজন নৱনিৰ্বাচিত সঞ্চালক মণ্ডলীয়ে সমৰ্থন কৰি সৰ্বসন্মতিভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিছে। নতুন সমিতিখনক কি আহ্বান জনাব? নতুন সমিতিক যিহেতু বাঘমাৰা চৰ সমিতিৰ এটা যদিও আমি
কোৱা শুনিছোঁ অলপ খেলি মেলি আছে কিবা হয়তো সকলো হেৰিতে থাকে সমিতিতে থাকে ইয়াতো হৈছিলে আমি শুনাৰ কথা দেখা নাই মই আশা কৰিছোঁ আগন্তুক 5 বছৰৰ কাৰণে যিহেতু এখন বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট অসম টুডে।